এই মায়াময় সংসাৰৰ সকলো প্ৰাণীৰ স্বাৰ্থ মায়াৰ তাপতো কতজনে পাহৰি গৈছে হৰিৰ পাহৰি গৈছে মানৱত্বৰ জ্ঞান দুষ্ট দমন আৰু শান্তক পালনৰ বাবে যুগে যুগে আমি प्रान्तत अवस्थित मोर कुंजिल राज्यर प्रजाबृन्दर मंगले महाराज विशाल साम्राज्यर अधीने নাই কোনো অশান্তির কারণ শান্তির পরিষেবা প্রজাগণে তব শুনি সন্তোষ পাল বার কোয়াত কোনোবা বাহিরা শত্রুয়ে বিরুদ্ধাচরণ করে নাকি মোর এই কুঞ্জিল রাজ্য
নাই প্ৰয়োজন। ধন্য ধন্য মহামন্ত্ৰী, থাকোঁতে ৰাজ্যত তুমিহে নমত্য, চিন্তাৰ মই নেদেখো কাৰণ আছো মই অমিয়া। বাৰু মহামন্ত্ৰী, ৰুক্মিণীয়াৰ সন্ধ্যাৰ পূজা সময় সমাগত। ব'লা যাওঁ আমি ৰুক্মিণী আইৰ বাটে। ব'লা মহাৰাজ। Hola,
সকলো কথা বুজি পাইছো পিছে যাক তুমি অন্তৰত স্থান দিছা তেওঁক পোৱাটো জানো ইমান সহজ দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলীয়া কৃষ্ণই তোমাৰ অন্তৰৰ কথা জানো বুজিব পাৰিব নাই নাই মই হলে সমূহ বুলি বিশ্বাস কৰিব পৰা নাই নে কি কোৱা মদন মহাৰাজ এইফালে আহিব লাগিছে মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাম মহাৰাজ যদি সন্মত হয় তেন্তেতো ভালৰে কথা নারায়ণ পিতা দেবর্ষীর কারণে পাইত তোমার মাতৃত্ব প্রণাম দেবর্ষী কল্যাণ ভব আচৰিত নহব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী দেৱী আৰু নাৰায়ণেও জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে দুয়োৰে মিলনত ময়েই সমগ্ৰ দূত মহাৰাজ আই ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় হৈছে মহাৰাজৰ আজ্ঞা পালে মই সেই প্ৰস্তাৱ দ্বাৰকালৈ নিব পাৰোঁ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলেও বাঞ্ছা কৰি আছে এতেকে পলম কৰাৰ প্ৰয়োজন নাই মহাৰাজ ৰুক্মিণীৰ বিয়া নাৰায়ণ স্বয়ং নাৰায়ণৰ লগত মোক চলনা নকৰিব দেৱৰ্ষী মোক চলনা নকৰিব নাৰায়ণ চালনা নহয় মহাৰাজ ই একেবাৰে সত্য মোৰ সোণৰ প্ৰতিমা কুণ্ডিলৰ আলাসৰ লাৰু ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত নাৰায়ণ ই মোৰ বাবে অতিকে সৌভাগ্যৰ কথা দেৱৰ্ষী হয় মহাৰাজ অতিকে সৌভাগ্যৰ কথা ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দি নিবেদন করি এই মিলনের ভাবে নিশ্চয় মহারাজ পিতা পিতা এই মাত্র জানিব পাৰিছো
নারায়ণ বিবাহৰ প্ৰস্তাৱ আনিছে তাক মই আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছোঁ দেৱৰ্ষি নাৰদ তুমি আহি কোন দিনৰ ৰাজ কাৰেঙত বিবাহৰ চৌতকি হৈ দেখা দিছা আৰু সেইবাবে এই বুঢ়া ৰজাৰ মতিভ্ৰম হৈছে তুমিতো নিজেই ঘৰ সংসাৰ পাতি স্বামীৰ আৰু দ্বিতীয় জন্ম সেইবাবে পিতা তেওঁকে সবিনয়ে মাতি আনি কন্যাখন প্ৰদান কৰা কি জানিবা তেওঁৰে ভাগ্য লিখা আছে কোনদিনৰ এৰি পাৰিলা গৰুৰ পক্ষীৰ দৰে উৰিবলৈ পোৱা নহয় জানো তথাপিও কোৱাচোন বাৰু মইনো কিদৰে শ্ৰীকৃষ্ণক মাতি আনিব পাৰিম গুৰুবা লোৱা পত্ৰ কেনেকৈ জানিলা হৰিভকত দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক লাগিব চিনাকি ঠাই লাখ লাখ কাৰেং দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই প্ৰসাদটো জানো উলিয়াব পাৰিবা আৰু যদি উলিয়াব পাৰাও ধৰিবোৰে আকৌ ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা কিনো পইচা দেও দ্বাৰকা কোন মৰিবলৈ যাব তাকো ইমান দূৰ বাট তাকো খোজকাঢ়ি মোক হলে ফাঁকিৰি সাৰিব নোৱাৰিবা মই সকলো গম পাইছো সেয়া তোমাৰ পত্ৰখন ওলায়ে গৈছে নহয় তুমি কোন হে তুমি কোন তুমি সত্য কৰি কোৱাচোন তুমি কোন হে মই এজন সাধাৰণ বৈৰাগী ভকত অতত ঘূৰি ফুৰো দ্বাৰকালৈ অৱশ্যে মই প্ৰায়ে গৈ থাকো পিছে বুঢ়া ভকত ইমান দূৰ বাট
জনাইছে নিমন্ত্ৰণ আৰু পত্ৰৰ দ্বাৰাই বন্ধু ৰুক্মবীৰে মোক জনাইছে নিমন্ত্ৰণ সেই স্বয়ম্বৰ সভালৈ। এই বাৰ্তা শুনি মন যে মোৰ আজি অতিকে বিৰাকুল। বলে কিংবা কৌশলে এইবাৰ মই ৰুক্মিণীক পাবই লাগিব। যাওঁ মই লগ নকৰি কুন্দিল নগৰে। মোৰ এই দুই বাহুৰ জৰিয়তে সমগ্ৰ শ্ৰেণী ৰাজ্য কৰিছো শাসন আৰু মোকেই সকলোৱে একছত্ৰী সম্ৰাট বুলি কৰিছে ঘোষণা। আনন্দ কৰা, উৎসৱ কৰা, মহোৎসৱ কৰা। সখা কন্দিল কুঁৱৰীৰ হেনো বাচিছে স্বয়ম্বৰ। তুমিও কিন্তু মোৰ লগত যাব লাগিব সখা। দেৱৰ কিনাৰতে গৈ বুঢ়া ৰজা ভীষ্মকে লোক দেখুৱাই কৈছিল ৰুক্মিণীৰ বিয়া হ'ব স্বয়ং নাৰায়ণৰ লগত। বন্ধুবোৰ ৰুক্মবীৰে কৰি প্ৰাণঘাত আফগানিছে স্বয়ম্বৰ। দেৱৰ কিবা সেইটো আচম্বিতে আজি দাখলৈ পৰিল মনত। বৎস শিশুপাল, বহুদিন দেখা নাই তোমাক, সেয়েহেতু চাওঁ বুলি আহিলো এপাক। ভালে কুশলে? শ্ৰী চৰণৰ আশীৰ্বাদ লৈ আছো দাস কুশলে তোমাৰ। পৰীক্ষমণি কপালত লিখা আছে যাৰ, কিবা জানো হ'ব পাৰে অমংগল তাৰ। তুমি বৎস এই পৃথিৱীৰ নন্দন কাননৰ ঘাই, ৰূপে গুণে ভূমিষ্ঠ বচনে এই মৰমৰ দেৱৰ্ষি কন্দিলৰ ৰাজ লক্ষ্মী জয় লক্ষ্মী মোৰ যেনে তেনে হ'বই লাগিব। সেইবাবে বিদৰ্ভত উপস্থিত মোৰ নিতান্তই প্ৰয়োজন। দিয়া মোক অনুমতি, চাই ল'ম সেই দুৰাচাৰ কৃষ্ণই কিদৰে লাভ কৰিব পাৰে শিশুপালিনী পতিৰ বকৰ ৰতন। অৱশ্যেই পাৰিবা যাব, কিন্তু ৰাজা ফল হলে নাপাবা একে।